হেল্ল' গাইজ, মই জিজাছ আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাৰেম ফাই। তো আজি মই আপোনালোকক জনাম লোকেল মুৰ্গীৰ কাৰণে কি পাত খোৱালে সোনকালে মুৰ্গী ডাঙৰ হয়। লোকেল মুৰ্গী বুলি নহয়, যিকোনো মুৰ্গীৰ কাৰণে সেই পাতটো যদি খোৱালে সোনকালে মুৰ্গীবিলাকে ডাঙৰ হয়। তো আজি আপোনালোকক জনাম A to Z। তো আপোনালোকে সেইগুলো চাই থাকিলে গম পাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰুকো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেল নতুনকৈ আছে ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগৰ টিং টাং মাৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মানে বৰ্তমান ঠাণ্ডা কমি গৈছে, তো তাৰ কাৰণে মানে চুইটাৰ পিন্ধিব নালাগে ৰাতিপুৱা। আৰু এতিয়া মই ৰেবিটো চাব যাই আছোঁ, ৰেবিট কিমান ডাঙৰ হৈছে কিমান ডাঙৰ হোৱা নাই। আৰু আজি মই আপোনালোকক জনাই দিম ৰেবিটৰ কাৰণে কি বস্তু দিব নালাগে আৰু কি বস্তু দিলে ৰেবিটে সোনকালে গেছ হয় আৰু ৰেবিটটো গেছ হৈ কিনে মৰিব চান্স থাকে। আগত ৰেবিটৰ পোৱালিটো চাই ল'ম কিমান ডাঙৰ হৈছে। চাওক না, বহুত ডাঙৰে হৈছে দেখোন ৰে। এই যিবিলাক চাওক ডাঙৰে হৈছে বহুত ডাঙৰে হৈছে। আৰু এই কালাৰটো চাওক না, একফালে কাণটো বগা একফালে কাণটো ক'লা, বহুত ধুনীয়া লাগিছে এইটো চাওক। আৰু এইফালে মাদাৰ, সিহঁতৰ মাদাৰ, আৰু এইফালে চাওক কিমান ধুনীয়া একদম মজা। বাপৰে বাপ কি ধুনীয়া। আৰু বহুত মানুহে নাজানে ৰেবিটটো পোহে ঠিকে। তো ৰেবিট পুহিলে আপোনালোকে বন্ধাকবি এনি টাইম দিব নালাগে। এনি টাইম যদি বন্ধাকবি দিয়ে থাকে তেনেহ'লে বন্ধাকবি খালে ৰেবিটে মানে গেছ হয়। বন্ধাকবি যদি দিয়ে তেনেহ'লে সপ্তাহত 2বাৰ বা 3বাৰকৈ দিব। তো বেছি দিব নালাগে। তাৰ ওচৰত যদি খাজ যদি বেছি নাই তেনেহ'লে আপোনালোকে কলৰ পাত দিব পাৰে, তাৰপিছত আপোনালোকে আমৰ পাত দিব পাৰে। কোনোবা ৰেবিটবিলাকে মানে বাছৰ পাতো খায়, তো বাছৰ পাতো আপোনালোকে খুৱাব পাৰে। তো বহুত মানুহে নাজানে ৰেবিটটো পোহে ঠিকে, কিন্তু বন্ধাকবি বেছি প্ৰায়ভাগে দি থাকে। তো আপোনালোকক কৈছোঁ প্ৰায়ভাগে বন্ধাকবি বেছি দিব নালাগে। সপ্তাহত যদি 3বাৰকৈ দিয়ে তেনেহ'লে ঠিক হৈ যায়। আৰু যদি আপোনালোকে যদি ৰেগুলাৰ যদি দিয়ে তেনেহ'লে ৰেবিটে গেছ হয় 100%। এইটো আপোনালোকে মনত ৰাখিব। আপোনালোকক মই ৰেবিটৰ বিষয়ে জনাই দিলোঁ। আৰু যদি কিবা সুধিব লগা আছে যদি আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলক যদি ৰেবিট লাগে তেনেহ'লে কণ্টেক্ট কৰিব, ডিছক্ৰিপশ্যন নাম্বাৰ আছে, গৈখিনি আপোনালোকে ৰেবিট পাই যাব। বৰ্তমান ৰেবিট চেল কৰি দিম, ডাঙৰে হৈছে আৰু বেছি এদিন নাৰাখোঁ আৰু 10-15 দিনমান ৰাখিলে ৰেবিটটো চেল কৰি দিম। মতাক মানে এক্সট্ৰাকৈ ৰাখি দিলোঁ আৰু ইফালেদি মাইকীক মানে এক্সট্ৰাকৈ ৰাখি দিলোঁ। আৰু ইফালে পোৱালিকেইটিক চাওক কিমান ধুনীয়া হৈছে। যিসকলক লাগে কণ্টেক্ট কৰিব, ডাঙৰে হৈছে চেল কৰি দিম এতিয়া। আৰু এইফালে চাওক মুৰ্গীৰ কাৰণে মই চাউল দিছিলোঁ খাবৰ কাৰণে। গাহৰিয়ে মানে মুৰ্গীক মানে একদম কামৰব মানে কিবা কৰিখিনি মানে শাকাই দিলে মানে। কি আচৰিত বে চালা। এই আৰু চাওক মুৰ্গীক চাউল খাব দিছোঁ, সিহঁতে পূৰা মাষ্টাৰ কৰি আছে। আৰু এইবিলাক চাওক সৰু আছে লোকেল মুৰ্গীৰ পোৱালি। যদি আপোনালোকক যদি লাগে কণ্টেক্ট কৰিব, পাই যাব, বহুত আছে। আৰু এতিয়া যে আছোঁ মই আৰিয়ালিয়াৰ পোৱালিকেইটিক চাবৰ কাৰণে। আৰিয়ালিয়াৰ পোৱালিকেইটি মানে পূৰা কান্দি আছে চিকি চিকি চাকা চুকু চাকা চিকি চাকা। এই যে এইবিলাক টাৰ্কি উৰি আছিল, অই টাৰ্কি বাবালি টাৰ্কি মানে পূৰা উৰি আছিল টাৰ্কিটো। বাপৰে বাপ আচৰিত ৰে টাৰ্কি মহাশয়। আই দেই টাৰ্কিটো মানে পূৰা উৰি আছে বাপ। আৰু এইফালে চাওক সিহঁতৰ কাৰণে দানা নাই, তো তাৰ কাৰণে মানে সিহঁতে দানা খাবৰ কাৰণে পূৰা কান্দি আছে চিপকৈ। এইফালে চাওক বেছি নাই আৰু এইখিনি আছে, বাকীবিলাক মানে চেল কৰি দিলোঁ। আৰু আপোনালোকক যদি লাগে আৰিয়ালিয়াৰ পোৱালি কণ্টেক্ট কৰিব, পাই যাব চাওক না। আৰু এই যিটো বগাটো আছে যে সেই বগা টাৰ্কিয়ে মানে চবচে ডাঙৰ টাৰ্কি। চাওক বগাটো ধুনীয়া লাগিছে চাওক। আৰু এইফালে চাওক সেই চাওক না কিমান ধুনীয়া একদম মজা। পানী দিছোঁ খাবৰ কাৰণে আৰু এইফালে দানা দিছোঁ। দানা দিয়াৰ লগে লগে কেনেকৈ জুঠু কৰে চাওক না। আৰু এইফালে চাওক পানী খাবৰ কাৰণে কেনেকৈ জুঠু কৰে পূৰা চাওক। বাপৰে বাপ কি আচৰিত জুঠু কৰিবে। আৰু এইফালে ধুনীয়াকৈ খাই আছে আৰু এইফালে ধুনীয়াকৈ পানী খাই আছে চাওক। বহুত মানে ডাঙৰে হৈছে, তো তাৰ কাৰণে মানে সিহঁতক মানে ইয়াত মানে ব্ৰিডিং ৰুমত মানে নাৰাখোঁ আৰু এৰি দিব লাগিব। তো অহাকালিৰ পৰা সিহঁতক এৰি দিম মানে, এতিয়া মানে নাৰাখি মানে বহুত ডাঙৰে হৈছে চাওক। ফাইনেলি মুৰ্গীৰ কাৰণে দানা দি দিলোঁ আৰু এইবিলাক মানে বন্ধ কৰি দিব লাগিব, নহ'লে আৰু ইফাল দি মানে বাহিৰত ওলাই আহিব পাৰে। তো বন্ধ কৰি দি দিওঁ, বন্ধ কৰি দিলে তো বাহিৰত ওলাই আহিব নোৱাৰিব, মানে উৰি থাকে। উৰাৰ কাৰণে এইবিলাক বন্ধ কৰি দিব লাগে। তো তাৰ কাৰণে বন্ধ কৰি দিলোঁ। আৰু এতিয়া যাব লাগিব গাহৰিৰ কাৰণে আহাৰ দিবৰ কাৰণে। তো ফটোত গাহৰিৰ কাৰণে আৰু আহাৰটো দি ল'ম, তাৰপিছত জনাই আছোঁ আপোনালোকক
কি পাত খোৱালে সোনকালে লোকেল মুৰ্গী ডাঙৰ হয়। তো ফাইনেলি মুৰ্গীৰ কাৰণে আৰু গাহৰিৰ কাৰণে মানে হাত দি আহিলোঁ আৰু আপোনালোকক জনাই আছোঁ সেই মধুফুলৰ বিষয়। মধুফুলটো কিহৰ কাৰণে ভাল হয় তো জনাই আছোঁ আপোনালোকক। তো জেগাত যাই লওক, তো তাৰপিছত আপোনালোকক জনাই আছোঁ। আৰু আপোনালোকক কৈছিলোঁ মই তেজমাৰ ওচৰতে মানে ভিডিঅ' কৰি বেছি ভাল পাওঁ বুলি। তো তেজমাৰ ওচৰত গৈখিনি আপোনালোকক জনাই আছোঁ সেই মধুফুলৰ বিষয়। মধুফুলটো মানে কিহৰ কাৰণে খুৱাব লাগে, কি ভাল হয় মধুফুলৰ কাৰণে, তো জনাই আছোঁ তেজমাৰ ওচৰত আহিখিনি। আৰু ইফালে চাওক এইখন মানে তেজমা হয় আৰু প্ৰায়ভাগে মই ইয়াতে মানে ভিডিঅ' বনাই থাকোঁ। এইখন জেগাতে প্ৰায়ভাগে মই ভিডিঅ' বনাই থাকোঁ আৰু যিখিনি ডিটেইলছ আছে সেই ডিটেইলছবিলাক মই এইখন জেগাতে কৈ থাকোঁ। আৰু আপোনালোকে এইখন মধুফুলৰ পাতটো দেখিব পাইছে, এই মধুফুলৰ পাতটো মই মুৰ্গীৰ কাৰণে খাব দি থাকোঁ। বহুত মানুহে নাজানে মধুফুলৰ পাতটো কিহৰ কাৰণে ভাল হয়, তো বহুত মানুহে নাজানে। তো আজি আপোনালোকক ক্লিয়াৰ কৰি দি দিম মই A to Z, মানে মধুফুলৰ পাতটো মানে লোকেল মুৰ্গীৰ কাৰণে দিব লাগে। লোকেল মুৰ্গী বুলি নহয়, আৰিয়েল এয়াৰ পোৱালি বা যিকোনো মুৰ্গীৰ কাৰণে মধুফুলৰ পাতটো দিব লাগে। পায়খানাবিলাক যে পাতলা পাতলা হৈ যায়, সেই পায়খানা পাতলা পাতলা হোৱাৰ কাৰণে সেই মধুফুলৰ পাতটো মানে দিব লাগে। আপোনালোকে যদি মধুফুলৰ পাতটো যদি দিয়ে তেনেহ'লে সেই পায়খানা পাতলা পাতলা হোৱাবিলাক মানে নহয়, মানে মুৰ্গীবিলাকৰ মানে পায়খানা পাতলাটো ভাল হয়। লোকেল মুৰ্গীৰ কাৰণে আপোনালোকে যদি মধুফুলৰ পাতটো যদি দিয়ে তেনেহ'লে মধুফুলৰ পাতটো খালে লোকেল মুৰ্গীবিলাকে সোনকালে গ্ৰ' হয়, মানে সোনকালে ডাঙৰ হয়। সোনকালে ডাঙৰ কৰিব হ'লে আপোনালোকে লোকেল মুৰ্গী যদি ফাৰ্ম কৰে তেনেহ'লে আপোনালোকে যদি সোনকালে ডাঙৰ কৰিব বিচাৰে তেনেহ'লে মধুফুলৰ পাতটো খুৱাব। মধুফুলৰ পাতটো খুৱালে সোনকালে লোকেল মুৰ্গী ডাঙৰ হয়। গুড়া কৰি দিয়াটো বেছি ভাল, মইতো গুড়া কৰি দি থাকোঁ আৰু এনেও মই খাব দি দিওঁ। মানে লোকেল মুৰ্গী ডাঙৰ কৰিব দানাও নিব নালাগে আৰু মেডিচিনো নিব নালাগে। জাষ্ট খালি আপোনালোকে ফিমেৰেল এটা ল'ব, ফিমেৰেল এটা লৈ কিনি পানীৰ লগত মিলাইখিনি দিব আৰু লগতে সপ্তাহত 2 বাৰ বা 3 বাৰকৈ আপোনালোকে মধুফুলৰ পাতটো আপোনালোকে গুড়া কৰিখিনি ৰসটো খুৱাব লাগে। আৰু আপোনালোকে মধুফুল বুলি কয় না কিবা কয়, আমাৰ ইয়াত মানে লোকেল ভাষাত মানে আমি মানে মধুফুল বুলি কৈ থাকোঁ। আপোনাৰ হ'লে অমিতা বুলি ক'ব পাৰে, আৰু কিছুমান বহুত মানুহবিলাকে মানে অমিতা বুলি কয়। তো আমি অমিতা বুলি নকওঁ, আমি মানে মধুফুল বুলি ঘৰুৱা ভাষাত আমি কৈ থাকোঁ। এই যিটো মধুফুলৰ পাত, মধুফুলৰ পাত বুলি নহয়, মধুফুলৰ যিটো মানে ফল আছে যে মধুফুলৰ ফলবিলাকো মানে আপোনালোকে খুৱাব পাৰে। মধুফুলৰ ফলটো আপোনালোকে সৰু সৰুকৈ মানে কাটিখিনি আপোনালোকে খুৱাব পাৰে, ভাতো খুৱাব পাৰে, ফুলো খুৱাব পাৰে। তো আপোনালোকক A to Z আপোনালোকক জনাই দিলোঁ কিহৰ কাৰণে দিলে ভাল হয় আৰু কি কৰিব লাগে। তো আপোনালোকক A to Z জনাই দিলোঁ। আৰু বেলেগ দিনা মই মধুফুলৰ পাতটো আপোনালোকক গুড়া কৰিখিনি খুৱাইখিনি দেখুৱাম। তো আজি আপোনালোকক A to Z জনাই দিলোঁ কেনেকৈ খুৱাব লাগে বা কি কৰিব লাগে আপোনালোকক জনাই দিলোঁ। আপোনালোকে যদি বিশ্বাস নকৰে, আপোনালোকে যদি এইখন যদি খুৱাই চাওক, 1-2 মাহ আপোনালোকে এইখন খুৱাই চাব, সোনকালে গ্ৰ' হ'ব। লোকেল মুৰ্গী চবচে থাকি বেছি ভাল লোকেল মুৰ্গী। লোকেল মুৰ্গীৰ কাৰণে আপোনালোকে মধুফুলৰ পাতটো ৰসটো খুৱাব লাগে, সোনকালে গ্ৰ' হয়। আৰু এতিয়া এইখন পাত মই খুৱাব যাই আছোঁ আৰিয়েল এয়াৰ পোৱালিৰ কাৰণে, আৰু এতিয়া মই যাই আছোঁ মানে আৰিয়েল এয়াৰ পোৱালিৰ কাৰণে দিবৰ কাৰণে। আৰু এনে দিয়া দিলে টাৰ্কিবিলাকে খাই দিব। তো আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ দিয়ে। আৰু এইফালে চাওক মই পাতটো দি দিলোঁ, এই যিটো চাওক টাৰ্কিবিলাকে খাই আছে, চাওক চাওক ধুনীয়াকৈ খাই আছে, চাওক টাৰ্কিবিলাকে কেনেকৈ খাই চাওক। আপোনালোকে যদি কিবা সুধিব লগা যদি আছে কমেণ্ট কৰি জনাব, মই জনাব চেষ্টা কৰিম। আৰু আৰিয়েল এয়াৰ পোৱালি, টাৰ্কি পোৱালি বা ৰেবিডৰ পোৱালি যদি লাগে তেনেহ'লে ডিছক্ৰিপশ্যন নাম্বাৰ আছে, আপোনালোকে লৈখিনি কণ্টেক্ট কৰিব পাৰিব। এইটো যে জনাই দিলোঁ মই মধুফুলৰ পাতটো কেনেকৈ খুৱাব লাগে। তো লোকেল মুৰ্গীৰ কাৰণে বহুত ভাল। লোকেল মুৰ্গী যদি সোনকালে গ্ৰ' কৰিব বিচাৰে তেনেহ'লে মধুফুলৰ পাতটো খুৱাব। তো মধুফুলৰ বিষয়ে মই আপোনালোকক এইটো যে জনাই দিলোঁ। তো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক টিং টাং মাৰি দিব। তো লগ পাইছোঁ নেক্সট টাইম, আজিৰ কাৰণে বাই বাই।